কৰ্কট ৰোগত আক্ৰান্ত হৈ ঢিঙৰ এটা পৰিয়াল সৰ্বহাৰা। এটি পৰিয়ালৰ হৃদয় বিদাৰক কাহিনী যি দেখিলে আপোনাৰো চকু পানী ওলাই পৰিব। আজি আমি দেখুৱাম এই বিশেষ পৰিয়ালটোৰ কিছুমান হৃদয় বিদাৰক দৃশ্য। মন কৰক, উল্লেখযোগ্য যে নওগাঁ জিলাৰ ঢিং থানাৰ অন্তৰ্গত দক্ষিণ পাণবাৰী গাঁৱৰ আল্লালুদ্দিন নামৰ লোকজনৰ প্ৰায় বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ বিচনাতে পৰি দিন কটাবলগীয়া হৈছে। মাটি সম্পত্তি যি আছিল তাকেও বিক্ৰী কৰি চিকিৎসা কৰি সুস্থ নহল। জীয়াই থকাৰ প্ৰবল ইচ্ছা আছিল যদিও হাতত নাই এটা ফুটা কৰিও। এই দুৰ্ভাগ্য পৰিয়ালৰ এটি আহ্বান, যদি কোনো সদাশয় ব্যক্তিয়ে কিবা সহায়ৰ হাত আগবঢ়ায় তেন্তে আমি এতিয়া স্ক্ৰীণত সহায়ৰ হাত আগবঢ়াইছে। লোকজনৰ প্ৰয়োজন আপোনাৰ আমাৰ অকণমান সহায়ৰ হাত। আমাৰ গাঁৱৰ দক্ষিণ পাণবাৰী আলালুদ্দিন নামৰ ল'ৰাজন কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। সেই গৰু মাটি বাৰী কুটি কিনি বিক্ৰী কৰিছে, গৰু ছাগলী বিক্ৰী কৰিছে, তথাপি চিকিৎসাত লগত একো কামত নাহিল। এতিয়া মহোদয়ৰ ওচৰত আমি জনাইছোঁ যে প্ৰত্যেক মানুহে জানে যাতে সিহঁতক কিবা এটা সহায় কৰি দিয়ে, যে এই পইচাখিনি আমাৰ কেয়াৰ কোটত দিলে আমি পাম। এই পইচা দি আকৌ চিকিৎসা কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ থাকিব। আমরা আলালুদ্দিন বহুদিন ধরে ক্যান্সার রোগে ভুগতেছে। আমরা মাটি গরু বড়ি সব বেচে চিকিৎসা করছি, কিছু হয়েছে না, সব হয়ে গেছি। ওখান টিয়া পয়সা নাই, অন্যান্যরা যদি দেন তো আরো করতাম। এইটা দিবেন যারা যারা দিবারছেন, এই কেয়ার কুটো যারা যারা দিবারছেন দা দিবেন। আবুল হুসেনের রিপোর্ট, ডেইলি 24।